লকডাউন শিথিল হলেও একাংশ শিল্পীৰ বিপৰ্যয়ে লগ এৰা নাই এহাজ খাই এহাজ লঘুনে পাৰ কৰিব লগা হৈছে বকুৰ এটা শিল্পীৰ পৰিয়ালে চাওঁ হওক আমাৰ এক বিশেষ ৰিপৰ্ট শুনা বন্ধু শুনা হবে করোনার কথা মুখত যদি মাস্ক নিপিন্ধা লাগি যাব লেঠা শুনা বন্ধু শুনা হবে করোনার কথা মুখত যদি মাস্ক নিপিন্ধা লাগি যাব লেঠা নিয়তিৰ এক পৰিহাস 2 বছৰ বয়সতে বসন্ত ৰোগত আক্ৰান্ত হৈ দুটা চকু হেৰুৱাইছিল এই শিল্পীজনে হাতত চাইকেলৰ বেল বন্ধা লাখুটি লৈ হেপিয়াই চলাফুৰা কৰে দুৰন্ত আত্মবিশ্বাসী এইগৰাকী শিল্পী মানিক বৰদলৈ তেওঁ ঘৰ ছয়গাঁও সমষ্টিৰ বামুণীগাঁও ভুৰকিবাৰীত কান্ধত দুতৰাটো লৈ এনেদৰে ওলাই যায় গান গোৱাৰ বাবে বজাৰ মঞ্চ ৰেলত বিভিন্ন গীত গাই দৰ্শক ৰাইজক মনোৰঞ্জন দিয়ে মানিক বৰদলৈ বিনিময়ত দৈনিক 300 পৰা 400 টকা উপাৰ্জন কৰে শিল্পীগৰাকীয়ে এই ধনেৰে তিনিজনীয়া পৰিয়ালটোক পোহপাল দি অহাৰ লগতে নিজ সন্তানক উচ্চ শিক্ষা দিয়াও দায়িত্ব পালন কৰিব লগা হয় আমি য'ত গান গাইছিলোঁ ট্ৰেইন এতিয়াও মুকলিকে খুলি দিয়া নাই ট্ৰেইন চলাব দিয়া নাই পদপথৰ বজাৰবিলাক বহিব দিয়া নাই বা ফাংচন মঞ্চবিলাক গান সাংস্কৃতিক অনুষ্ঠান কৰিব দিয়া নাই আশা কৰোঁ চৰকাৰে অনুমতি পলমে এই আমাৰ যিটো পদপথৰ বজাৰ ৰেল তথা মঞ্চৰ বা বিয়া সভা এইবিলাক অতি সোনকালে ঘোষণা কৰক যাতে আমিও এনেকৈ গীত গাই পৰিয়ালটো চলাব পাৰোঁ গতিকে যিসকলে ভাবি আছে অনুষ্ঠান কৰিম বা আৰু মোৰ দৰে বহুতো শিল্পী আছে সিহঁতৰ কথাও আমি ভাবিছোঁ চৰকাৰেও ভাবক আৰু সকলোৰ মাজৰ পৰা এই কৰোনা বেমাৰটো ভগৱানে নিৰাময় কৰক ভাল দিন আহক এই কামনা কিন্তু লকডাউন শিথিল হলেও মানিক বৰদলৈৰ দৰে শিল্পীৰ বিপৰ্যয় এৰা নাই দিন ঘৰতে আবদ্ধ হৈ পাৰ কৰিছে প্ৰতিদিন উপাৰ্জনৰ পথ সম্পূৰ্ণ বন্ধ হৈ পৰাত এহাজ খাই এহাজ লঘুনে পাৰ কৰিছে জীৱন কেতিয়া যে ভাল দিন আহিব কৰোনা মুক্ত হ'ব পুনৰ ৰেল চলিব মঞ্চত গান গাব এই আশালৈ অপেক্ষা এতিয়া মানিক বৰদলৈৰ দৰে শিল্পীসকলৰ বকৰ পৰা চন্দন মজুমদাৰ ৰিপৰ্ট প্ৰাগ ডিজিটেল